চিঠিখনৰ এটা কোণত এটা ঠিকনা পাইছিল। সেই কোণটো ছিঙি জেপত ভৰাই লৈ মুম্বাইৰ এখন হোষ্টেল পাইছিলগৈ জুবিন গাৰ্গ, যিখন হোষ্টেলত গৰিমা শইকীয়া থাকে। অসমৰ ছোৱালী, বন্ধুত্ব হ'ল। এদিন জুবিনদাই ক'লে, বিয়া হ'বা? ল'ৰাটো বৰ খেয়ালি মনৰ। গৰিমা শইকীয়াৰ সলনি গৰিমা শইকীয়া গাৰ্গ হ'ল এদিন। আৰু সেই মহান লোকজনক গোটেই জীৱন যতনেৰে ৰাখিলে। সেইগৰাকী গৰিমা শইকীয়া গাৰ্গে আজি লিখিছে, তুমি চাগে আজি বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে, শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যেন সন্তুষ্টি নায়েই, ৰিলিজ প্লেন চাব লাগে, এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব, অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব, কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিবই লাগিব। ৰক্ষা পোৱা নাই চাগে, সেইকাৰণে এটাও ফোন কৰা নাই ইমান দিনে। দৌৰা দৌৰিৰ কোবত লগ দিয়াটো সম্ভৱ হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনাৰ ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ দেই। সেই যে কৈছিলে তেতিয়া মানুহে আশা কৰাৰ দৰে মই দিব নোৱাৰোঁ যদি কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায় আছোঁ বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰা ভাল কাম এটা ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটাও ল'ব নোৱাৰাকৈ, বৰকৈ মনত পৰিছেও গ'লদি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰোঁ একো। মই আছোনে নাই নিজেই বুজি পোৱা নাই।